প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ পডকাষ্ট মতামত চেনেলৰ এটা নতুন খণ্ডলৈ মই অঞ্জুমাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ উদ্যান বিজ্ঞান বিভাগ কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। আজি আমি আপোনালোকৰ কথা পাতিম ঔষধি গুণৰ উদ্ভিদৰ বিষয়ে, ঔষধি গুণযুক্ত উদ্ভিদৰ বিষয়ে। যিবিলাক উদ্ভিদে মানে প্ৰতিকাৰ প্ৰতিৰোধত সহায় কৰে মানুহৰ বিভিন্ন ৰোগত, সেই বিষয়ে। আৰু আপুনি এটা স্পেচিয়েল বিশেষ উদ্ভিদৰ ওপৰত আপুনি অধ্যয়ন কৰিছে, গৱেষণা কৰিছে, তাৰ প্ৰচাৰ প্ৰসাৰতো আপুনি লাগি আছে। হয়। সেই গছজোপাৰ নামটো আপুনি লক্ষীতৰু বুলি কৈছে। হয়। সেই লক্ষীতৰুৰ বিষয়ে আপুনি আমাৰ দৰ্শকক অলপ বিতংভাৱে জনাই দিয়কচোন। হয়। লক্ষীতৰু কোৱাৰ আগতে মই এটা কথা কৈছোঁ, আমাৰ অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত আমাৰ যথেষ্ট পৰিমাণৰ ঔষধি গছ আছে। আমিনো কিয় এটা নতুন ঔষধি উদ্ভিদৰ বিষয়ে ক'ব খুজিছোঁ, সেইটোও মই ক'ম। আমাৰ যিবিলাক আমাৰ ঔষধি গুণযুক্ত গছ আছে, সেইখিনি সকলোৱে বৰ দৰকাৰী। আমাৰ অসমত আছে, উত্তৰ পূৰ্বাঞ্চলত আছে। কিন্তু অসমৰ নহয়, ভাৰততো প্ৰথম 1988 চনতহে ভাৰতলৈ আহিছিলে এটা উদ্ভিদ। সেই উদ্ভিদটোৰ নাম চিমাৰুবা আছিলে আৰু বৈজ্ঞানিক নাম হ'ল চিমাৰুবা গ্লকা। কিন্তু ভাৰতবৰ্ষত ইয়াৰ নাম দিয়া হৈছিলে লক্ষীতৰু। আৰু সেই লক্ষীতৰুৰ ওপৰত 1988 চনৰ পৰা বিশদভাৱে গৱেষণা কৰা হৈছিলে আমাৰ বাংগালোৰৰ কৃষি বিশ্ববিদ্যালয়ৰ দুজন বিজ্ঞানীৰ অধীনত। তেখেতসকল হৈছে ডক্টৰ শ্যাম সুন্দৰ যোশী আৰু ডক্টৰ শান্তা যোশী। সেই দুয়োগৰাকী বিজ্ঞানীয়ে বহু বছৰ ধৰি তাত গৱেষণা কৰিলে আৰু ইতিমধ্যে তেখেতসকলে অৱসৰ লৈ পেলাই ৰাইজৰ সেৱাত ব্ৰতী হৈছে। কাৰণ এই ঔষধি গছজোপা বহু গুণৰে অধিকাৰী, কেঞ্চাৰকে ধৰি বহুত গুণৰ। হয়, তেখেতসকলে কৰি আছিলে গৱেষণা। হয়। আপুনি এইটোৰ প্ৰতি আগ্ৰহী কিয় হ'ল? আপুনি কেনেকে পালে আপোনাৰ? হয়, সেই 88 চনত যেতিয়া ভাৰতলৈ আহিলে, তেতিয়া অসমতো আমাৰ 3জোপামান গছ আমাৰ কৃষি বিশ্ববিদ্যালয়, আমাৰ উদ্যান বিজ্ঞান বিভাগত অনা হৈছিলে। তেতিয়া এটা মোৰ উৎসুকিত হৈছিলোঁ, মই এটা জানিব বিচাৰিছিলোঁ যে এই গছজোপা বিষয়ে আমি তেতিয়া বিশদভাৱে জনা নাছিলোঁ। তেতিয়া মই গম পালোঁ যে এজোপা বৰ উৎকৃষ্ট ধৰণৰ ঔষধি গছ। আৰু মোৰ বন্ধুবৰ্গ যিসকল বাংগালোৰত আছে, তেখেতসকলৰ পৰাও গম পালোঁ যে এই দুজন বিজ্ঞানীয়ে তাত গৱেষণা কৰি আছে। গতিকে মোৰ মনত ক্ষুদ্ৰনি জাগিছিলে। আৰু 2015 চনত মই এবাৰ বাংগালোৰত গৈ পেলাই তেখেতসকলক লগ ধৰিছিলোঁ আৰু গোটেই গছজোপাৰ বিষয়ে, এই উদ্ভিদজোপাৰ বিষয়ে গোটেইখিনি কথা জানি লৈছিলোঁ। আৰু তেখেতে মই যোৱাৰ কাৰণে খুব ভাল পালে। গোটেইখিনি কথা কৈ তেখেতে ক'লে যে এইটো অসমত প্ৰচাৰ কৰিব লাগে। মানে কি জানিলে তাৰ ঔষধি গুণ? ঔষধি গুণ বহুত গুণৰ অধিকাৰী, আমাৰ কেঞ্চাৰকে ধৰি বহুত গুণৰ অধিকাৰী। আনকি আপোনাৰ পেটৰ বেমাৰ, মহিলাৰ বহুতো ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়, প্ৰতিকাৰ কৰা হয়। বিশেষভাৱে কৰ্কট ৰোগৰ কাৰণেও বিশেষকৈ প্ৰথম আৰু দ্বিতীয় স্তৰত যদি পোৱা যায় কৰ্কট ৰোগৰ, তেতিয়াতো এইটো তেখেতসকলে গৱেষণা কৰি পাইছে যে ইয়াক নিৰ্মূল কৰিব পাৰি। আৰু তৃতীয় আৰু চতুৰ্থ স্তৰত যদি হয়, তেতিয়া যিখিনি কষ্ট পায়, ইয়াৰ পানীয়টো সেৱন কৰিলে যথেষ্ট উপশম পায়। এইটো তেখেতসকলে গৱেষণাত পাইছিলে। গতিকে মই তেখেতে মোক তেখেতসকলৰ যিখিনি লিখনি আছিলে মোৰ হাতত দিছিলে আৰু অলপ বীজ গুটি অলপ দি পঠিয়াইছিলে, যাতে মই ইয়াত অসমত আৰম্ভ কৰি পেলাই ৰাইজক সেৱা কৰিব পাৰোঁ। কিন্তু সেই কেনেকে মানে তেনেকুৱা ৰোগীয়ে খাইছে নে? হয়, মই ইতিমধ্যে অসমৰ বহুতো ঠাইত দিছোঁ আৰু অলপ প্ৰচাৰটো হ'ল
2015 চন 2016 চনৰ 1 মে তাৰিখৰ প্ৰান্তিকত আলোচনীখনত প্ৰকাশ পাইছিলে গোটেই কথাখিনি তেখেতৰ লগত মই কৰা কথোপকথনখিনিৰ পৰা আৰম্ভ কৰি কি গুণৰ অধিকাৰী সেইখিনি প্ৰকাশ পাইছিলে তেতিয়া সেইখনৰ পৰাই বোধ কৰোঁ মানুহে গম পাই পেলাই বহুত ঠাই শদিয়া মাজুলী বিশ্বনাথ চাৰিআলি গুৱাহাটী বিভিন্ন অঞ্চলৰ পৰা মানুহে আহি পেলাই মোক গুটি আৰু ইয়াৰ মানে ঔষধি গুণৰ এই বিষয়ে জানিব বিচাৰিছিলে আৰু মই তেখেতৰ পৰা অনাৰ বিজৰে মই এখন সৰু নাৰ্চাৰী নিচিনা কৰি লৈছিলোঁ পুলি কৰি পেলাই সকলোকে দিছিলোঁ আৰু পিছত মই 4-5 বছৰ পিছত তেখেতসকলৰ পৰা অকণমান জানিব খোজোতে বহুতে মোক উপকাৰ পাইছোঁ বুলিও কৈছে বহুতে গম পাইছে সদ্যহতে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ কেইজনমান ছাত্ৰ ছাত্ৰী আহি পেলাই নলবাৰী ফালেও তেনেকৈ লৈ গৈছে বহুত ঠাইতে গতিকে মই নিজৰ বন্ধুবৰ্গক ইতিমধ্যে মই বিলাইছোঁ আৰু মাজে মাজে মই তেনেকৈ কৰ্ণাটকৰ পৰা বীজ আনি পেলাই কৰিছোঁ কৰ্কট ৰোগৰ বাহিৰেও বহুত আপোনাৰ ধৰক মেলেৰিয়াৰ কাৰণেও আছে মহিলাৰ ধৰক যিটো মাহেকীয়া সমস্যা মাহেকীয়া ঋতুস্ৰাৱৰ সময়ৰ দেখা দিয়া কিছুমান অসুবিধা আছে সেইবিলাকতো সহায় কৰে আৰু আমাৰ যকৃতৰ অসুখত বা পেটৰ বিভিন্ন অসুখত ভোক লগা আদি বহুত হেৰিয়াত সহায় কৰে বহুতো বেমাৰ গতিকে এইটো মানে আপুনি এটা বিস্ময়কৰ উদ্ভিদ বুলি ক'ব পাৰিব আমাৰ যিবিলাক মেডিচিনেল প্লেণ্ট আছে যিবিলাক ঔষধিযুক্ত গছ আছে কিবা এটা বিশেষ ভাৱত ব্যৱহাৰ হয় কিন্তু ইয়াৰ মানে সকলো ফালে মানে ব্যৱহাৰ কৰিব পাৰে ঔষধি গুণ আছে ৰোগৰ কাৰণে ব্যৱহাৰ খাই ইয়াৰ এই গছডালৰ এটা গুণ আছে কি পাতত গছৰ ছালত আৰু শিপাত এটা ৰাসায়নিক পদাৰ্থ আছে সেই ৰাসায়নিক পদাৰ্থ গ্লুক'ৰবিন বুলি কয় সেই গ্লুক'ৰবিনটোৱে আচলতে এই কেঞ্চাৰকে ধৰি বিভিন্ন ৰোগৰ উপশম ঘটায় পাততো আছে গছৰ ছালতো আছে আৰু শিপাতো আছে হয় গোটেই গছজোপাই মানে প্ৰয়োজনীয় আৰু খোৱাৰ পদ্ধতিটো মই কৈছোঁ সাধাৰণতে যদি আপুনি গছৰ পাত লয় গছ এটা পাত অৱশ্যে যৌগিক পাত ইয়াত তাৰমানে এটা চিৰাৰ নিচিনা পাতত আপোনাৰ 15টাকৈ সৰু সৰু পাত থাকে সেই মই তেনেকুৱাকৈ 5টা সৰু সৰু পাত ল'লেই হ'ব এটা চিৰাৰ নিচিনা পাতত আপোনাৰ 15টা থাকে ক'ৰবাত 13টা থাকে 14টা থাকে এনেকুৱাকৈ থাকে সেই আপুনি তেনেকুৱা 5টা পাত ল'লেই হ'ল সৰু সৰু পাত আৰু সেই শুকুৱাই ল'ব লাগিব তাৰমানে প্ৰথমে গছৰ পাত আহৰণ কৰি ল'ব লাগিব দুটা ৰ'দত শুকুৱাই ল'লে অকণমান ছাঁটো শুকুৱালেও হ'ব কৰকৰীয়াকৈ আমি শুকুৱাই ল'ব নালাগে অকণমান শুকুৱাই লৈ পেলাই আমি বটলত ভৰাই থৈ দিব লাগে থৈ পেলাই গধূলি সময়ত আমি 5টা পাত ল'লোঁ চাহৰ নিচিনাকৈ টুকুৰ কৰি ল'লোঁ অকণমান কৰি পেলাই 3 কাপমান পানী দি পেলাই আমি এটা চচপেনত লৈ পেলাই আমি উতলাই পেলাই ঢাকি থৈ দিলোঁ গধূলি সময় পিছদিনা পুৱা তাৰে 1 কাপ পানী সেৱন কৰিব পাৰিব অকণমান খালি উমি গৰম কৰি ল'ব বুলি কৈছোঁ তাৰমানে ঠাণ্ডাকৈ খাব নালাগে সেই কাপ খোৱাৰ পিছত দুপৰীয়া 1 কাপ খাব লাগিব আৰু গধূলি 1 কাপ খাব লাগিব কেৱল খোৱাৰ ধৰক প্ৰথম ৰাতিপুৱা খালেও তাৰ আধা ঘণ্টালৈকে আমি একো নোখোৱাকৈ থাকিব পাৰিলে ভাল মানে চব যিটো অসুখ হ'লে এনেকৈ ধৰণে হয় খালে এতিয়া আমাৰ যিটো জটিল ৰোগ কৰ্কটৰ কাৰণেও এনেকৈ হয় 3বাৰ খাবলৈ তেনে ছালৰ পৰা কৰে তেনেকৈ ছালটো কাটি পেলাই শুকুৱাই পেলাই গুড়ি কৰি ল'ব লাগিব এতিয়া মানে সহজ হ'ল আপোনাৰ গছৰ পাতটোৱে হয় গছৰ ছালটো ক'ব পাৰি শিপা সকলোতে গ্লুক'ৰবিন বুলি ৰাসায়নিক পদাৰ্থটো আছে আৰু সেই ৰাসায়নিক পদাৰ্থটোৱে সহায় কৰে অন্য অসুখতো হেৰিয়াত সহায় হয় বহুত অসুখৰ কাৰণে হ'ব লাগে গতিকে মই সেইটোতে মই সকলোকে আহ্বান জনাইছিলোঁ
যাতে মই পাৰোঁ বা মই তেনেকৈ সহায় কৰিছোঁ বহুতে। সকলো মানুহ আহি গ'লে একেলগে মই দিব নোৱাৰিব পাৰোঁ, কিন্তু মই যিসকলে মোক বিচাৰিছে, যিসকল ৰোগত ভুগি আছে তেখেতসকলক মই দিছোঁ। মই নাৰ্চাৰী বনাই লৈছিলোঁ। মই কৃষি বিশ্ববিদ্যালয়ৰ আৱাসিক এৰিয়াত আছিলোঁ, কিন্তু মই তাৰ পৰা মই ৰিটায়াৰ পৰা নিজৰ ঘৰলৈ আহিছোঁ। গতিকে মই এতিয়া আৰম্ভ কৰিছোঁ আকৌ কৰ্ণাটকৰ পৰা তেনেকৈ পুলি আনি পেলাই। সেই 3জোপা পিছত ময়ো এজোপা লগাই লৈছিলোঁ। ইতিমধ্যে 7 বছৰমান হৈছে আছে। 5 বছৰৰ পিছত আপোনাৰ বীজ লাগিব। বীজ লাগিলে সেই বীজৰ পৰা আপুনি নিজেও পুলি কৰি ল'ব পাৰিব। পিছত লাগিব। হয়, ইতিমধ্যে তেজপুৰ বা যিসকল অঞ্চলত বিশ্বনাথ চাৰিআলিত মই দিয়া তেখেতসকলে মোক কৈছে যোৱাবাৰ বহুত ঠাইতে কম লাগিল, বতৰ অলপ বেছি গৰম আছিলে কাৰণে, এইবাৰ অকণমান উষ্ণতা বেছি আছিলে কাৰণে অকণমান বীজ পৰি গ'ল, কিন্তু লাগিব তাৰমানে গম পাইছোঁ। গছজোপা এনেই আমাৰ দেখাত গছজোপা আপোনাৰ আপুনি বাঢ়িবলৈ দিলে ধৰক লিচু গছৰ সমানমান হ'ব, কিন্তু আমি কাটি থাকিব পাৰোঁ। কাটিলে ডাল আকৌ মানে বাঢ়িব, গতিকে বেছি ওখ হৈ গ'লে আমি কাটিও ল'ব পাৰোঁ। পাৰ্শ্বক্ৰিয়া এনেই পাৰ্শ্বক্ৰিয়া একো নাই, কিন্তু কথা এটা হৈছে কি যিকোনো বস্তুৱে বেছিকৈ খালে অপকাৰ কৰিবই। আৰু মোৰ অসুখ হৈছে, মই বেছিকৈ খাই দিওঁ বুলি ভাবিলে নিশ্চয় অপকাৰ কৰিব। সেইকাৰণে মই 5টা পাত বুলি কৈছোঁ। যদি মানে কাটি নহয়, একেলগে আপুনি অলপ গছৰ পাত শুকুৱাই ল'লে, শুকুৱাই পেলাই বটলত ভৰাই থৈ দিলে, তাৰ পৰা আপুনি গধূলি সময়ত 5টা উলিয়াই ল'বলৈ কৈছে। উলিয়াই লৈ টুকুৰা কৰি পেলাই পানীত গৰম কৰি, সেই পানীয়টো ৰাতিপুৱা অকণমান উমি গৰম কৰি ল'লে, দুপৰীয়া তেনেকৈ একাপৰ কাৰণে উমি গৰম কৰি থৈ দিলে পিছদিনা কৰি পেলাই একাপ ৰাতিপুৱা, একাপ দুপৰীয়া, একাপ গধূলি। মানে আপুনি এটা কথা, এইটোৰ অপকাৰ নাই, উপকাৰ বেছি। গতিকে মই নিজে যেতিয়া কৈছোঁ, মই 2015 চনৰ পৰাই মই নিজে আমি ঘৰত সেইটো ব্যৱহাৰ কৰোঁ। কেৱল আমি পুৱাবেলা একাপেই খাইছোঁ, মানে প্ৰতিষেধক হিচাপে আমি এনেই খাই আছোঁ ৰাতিপুৱাকৈ। মই যিসকল ৰোগী তেখেতসকলক মই 3বাৰ খাবলৈ কৈছোঁ, কিন্তু মই নিজেই ৰাতিপুৱাহে এবাৰ খাই আছোঁ। মই 3 কাপ খাবলৈ কৈছোঁ, একাপকৈ হয়। প্ৰতিষেধক হিচাপে তেনেকৈ খাবলৈ কৈছোঁ। সেইটো কাম কৰে বুলি মোৰ এটা ভাৱ হৈছে, কাৰণ বহুতো মানে গুণ আছে যেতিয়া অপকাৰ হ'বলৈ নাই। সেই যে বেছিকৈ খালে নিশ্চয় অপকাৰ কৰিব পাৰে অকণমান, কাৰণ গ্লুক'ৰবিন বুলি এটা যিটো ৰাসায়নিক পদাৰ্থ আছে, সেইটো বেছি হ'ব। বেছি হ'লে অকণমান ধৰক মূৰত ধৰিব পাৰে, মূৰ কামৰণি হ'ব পাৰে, অকণমান বমি ভাৱ হ'ব পাৰে, কাৰণ সেইটো এটা বেলেগ ৰাসায়নিক পদাৰ্থ। গতিকে সেইটো কাৰণে মই 5টা পাত লৈ পেলাই যিটো পানীয় হয় সেই পানীয়টো খাবলৈ কৈছোঁ। মানুহে যদি এইখিনি বিষয়ে জানে, আপুনিতো পুৰা অধ্যয়ন কৰি গৱেষণা কৰি কথাখিনি কৈছে, গতিকে মানুহেতো কোনেও আপোনাক ৰিপৰ্ট কৰিছে নে কোনোবাই? হয়, মই তেজপুৰৰ পৰা তেনেকৈ কৈছে, তেওঁলোকে খাই পেলাই ভাল পাইছে। মানে বহুত দিন মোলৈ ফোন কৰা নাছিলে, তেখেতৰ এজনৰ ঘৰত তেনেকুৱা আছিলে, ৰোগী আছিলে। তাৰপিছত কৈছে নহয় তেখেতে ভাল পালে। এতিয়া প্ৰথমে কৈছিল যে খাবলৈ মন কৰা নাই, এইটো কেঞ্চাৰেই হৈছিলে আৰম্ভণিতে। তাৰপিছতে তেখেতে ক'লে যে প্ৰথমে খাবলৈ ইচ্ছা কৰা নাই। মই ক'লোঁ নহয়, আপুনিও লগ দিয়ক, আপুনিও তেতিয়া একাপ খাওক, তেতিয়া ঔষধ হিচাপে নধৰিব, আপুনি ঔষধি গছৰ হেৰিহে। গতিকে তেখেতেও মান্তি হ'ব, কৈছে ভাল পালে, তেনেকৈ কৈছে। তেজপুৰ ভাল পাইছে। তেতিয়া মানে প্ৰথম স্তৰত হ'লে মই গৈছোঁ, প্ৰথম আৰু দ্বিতীয় স্তৰত। এইটো ডক্টৰ যোশী আৰু তেখেতৰ পৰিবাৰে এইটো মানে সঠিকেই কৈছে। আৰু মই তাত বহি থাকোঁতেও দেখিছোঁ কেইবাগৰাকীও মানে কেঞ্চাৰ পেচেণ্টে আহি পেলাই কৈছে যে আমি উপশম পাইছোঁ। আৰু যিসকলে 3য় আৰু 4ৰ্থ স্তৰত মানে আৰম্ভ কৰিছে, তেখেতসকলে কৈছে যে যিটো আপোনাৰ কেম'থেৰাপি বা অন্য ল'লে যিটো কষ্ট পায়, সেই কষ্টৰ পৰা যথেষ্ট উপশম পায় এইটো লৈ থাকিলে, এই পানীয়টো মানে গ্ৰহণ কৰিলে। গতিকে ইয়াৰ যথেষ্ট উপকাৰিতা আছে। হয়, আৰু তাৰ
তাৰ বাহিৰেও আমাৰ ব্যৱসায়িক ভিত্তিত কৰিলে বেলেগ ধৰণৰ কথাও আছে তাৰমানে তাৰ যিটো গুটি আছে গুটিৰ পৰা এটা মানে আমাৰ তৈলজাতীয় পদাৰ্থ ওলায় সেইটোৰ পৰা কৰ্ণাটকত কি কৰিছিলে সেইটো আহৰণ কৰি পেলাই সেই তেলটো লৈ পেলাই ডিজেলৰ লগত মিলাই পেলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিলে হয় বাছ চলাইছিলে মানে সেইটোত মানে শতকৰা 20% লৈ 80% ডিজেলৰ লগত মিলাই পেলাই সেইটো এটা মানে পৰীক্ষা কৰি পাইছে যে সেইটো মানে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি মিলাই মানে এইটো গুণ আছে মানে পুৰাকে নোৱাৰিব গতিকে এটা মানে শতকৰা 20% মিলাব পাৰে সেইটো এটা প্ৰমাণ পাইছে তাৰোপৰি আপোনাৰ পাতে হওক গছৰ অন্য অংশও হওক আমি হেৰিয়াত ব্যৱহাৰ কৰিব পাৰোঁ খেতিত ব্যৱহাৰ কৰিব পাৰোঁ আমি মাটি ঢাকনি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু জৈৱিক পদাৰ্থ প্ৰডিউচ কৰা মানে হেৰি বীজৰ নহয় আমাৰ পাতো হ'ব তাৰমানে পাতখিনি আমি ভাৰ্মি কম্পষ্ট জাতীয় পদাৰ্থলৈ ৰূপান্তৰ কৰিব পাৰিম পাতখিনি পৰি যায় সেইখিনিও কাম দিব চাহ গছৰ যেনেকে আমি মাটি ঢাকনি হিচাপে ব্যৱহাৰ কৰোঁ সেইখিনিও কাম দিব গতিকে মানে বহুত গুণ আছে তাৰোপৰি মেক্সিকোৰ পৰা আহিছিলে এই গছ তাততো এই যিটো গা গছ সেইটো আমাৰ কাঠটো বৰ মানে উপকাৰী কাঠৰ পৰা ফাৰ্নিচাৰ কৰে বেলেগ বেলেগ ধৰণৰ বস্তু প্ৰস্তুত কৰিব পাৰি গতিকে কোনো অংশই পেলনি নাযায় তাৰমানে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমি পৰিৱেশৰ কথা কওঁ আমি নিম লগাওঁ নিম লাগে আমাৰ লগাব সেই একে গুণো ইয়াতো আছে গতিকে আমি পৰিৱেশ শুদ্ধকৰণতো আমি এইটো চিমাৰবা যিটো আমাৰ লক্ষিতৰো ব্যৱহাৰ কৰিব পাৰিম পৰিৱেশ নহয় নিম গছৰ মই পৰিৱেশৰ কথা কৈছোঁ আমাৰ পৰিৱেশ শুধৰণ কৰাত সহায় কৰিব গতিকে ইয়াৰো এইটো গুণ আছে গতিকে বহুত গুণৰ অধিকাৰী গতিকে সৰ্বগুণৰ অধিকাৰী চিমাৰবা গতিকে মই বাহিৰৰ বস্তু হ'লেও এইটো অনাত জোৰ দিছোঁ এইটো প্ৰয়োজনীয় বস্তু মানে বিদেশী গছ এইটো মেক্সিকোৰ পৰা আহিছিলে 88 চনত ভাৰতলৈ তেতিয়া তাৰ নাম দিয়া হৈছিলে লক্ষিতৰু ভাৰতত আৰম্ভ কৰিছিলে হয় মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰথমে আনিছিলে তাৰ পৰা কৰ্ণাটকত হ'ল এতিয়া কৰ্ণাটকৰ ৰাইচুৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আপোনাৰ প্ৰায় 1 হেক্টৰ মাটিত খেতি আছে তেখেতসকলে ব্যৱসায়িক ভিত্তিতে কৰিছে হয় প্ৰচাৰ চলি আছে আমাৰ কৃষি বিশ্ববিদ্যালয়তো পৰিপুষ্টি আমাৰ খাদ্যৰ পৰিপুষ্টি বিভাগতো গৱেষণা কৰিছে আমাৰ ইয়াতো গুণাগুণ সম্পৰ্কে বিষয়ত হয় PhD গৱেষণা কৰিছে আপুনি এককভাৱে বস্তুখিনি কৰি আছে এতিয়ালৈকে কিন্তু এতিয়া গৱেষণা ভাগ দিছে নহয় না মই এতিয়া প্ৰচাৰতহে দিছোঁ জোৰ কাৰণ ইতিমধ্যে ইয়াৰ বিষয়ে বহুত জনাজনি হৈয়ে গৈছে মই মানে হয় অসমৰ বহুত ঠাইৰে মোৰ হয় মই নিজে গৈ দিব পৰা নাই বহুতে আহি পেলাই মোৰ খুজিছে যেতিয়া বিভিন্ন ধৰণৰ দৰ্শক আপোনালোকে শুনিছে কিমান মানে বহুত উপকাৰী এজোপা গছ লক্ষিতৰু বিভিন্ন ৰোগৰ প্ৰতিষেধক প্ৰতিৰোধক হিচাপে কাম কৰে গতিকে আপোনালোকেও চাওক চেষ্টা কৰক তেনেকুৱা গছ যদি আনিব পাৰে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আপোনালোকে যোগাযোগ কৰিও হয়তো আপোনাক যোগাযোগ কৰিলেও পাব আৰু কেঞ্চাৰ বা হয় কৰ্কট ৰোগৰ বিষয়ে বিশদ প্ৰতিৰোধ কৰাৰ ক্ষমতাৰ বিষয়ে বিশেষভাৱে জানিব বিচাৰিলেও তেখেতৰ লগতো যোগাযোগ কৰিব পাৰিব আমাৰ বাংগালোৰৰ তেখেত থাকে বাংগালোৰত ডক্টৰ শ্যামচন্দ্ৰ যোশী বুলি যে মই কৈছোঁ শ্যামচন্দ্ৰ যোশী খবৰ আমি ৰাখিছোঁ তেখেতে মোৰ পৰাই ল'ব পাৰিব তেখেতসকলে কথাও পাতিব পাৰিব যিসকলে আগ্ৰহী দৰ্শক মই আকৌ এবাৰ কৈছোঁ আপোনালোকে তেখেত ডক্টৰ ৰঞ্জিত ভট্টাচাৰ্য তেখেত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আৱাসিক এলেকাত আছিলে এতিয়া তাৰ পৰা ৰিটায়াৰ কৰাৰ পিছত নিজৰ ঘৰত থাকে যোৰহাটতে আছোঁ কুশল নগৰ উপপথ 1ত আছোঁ কুশল নগৰ উপপথ 1 যোৰহাট নগৰ যোগাযোগ কৰিব পাৰে ইতিমধ্যে ডক্টৰ যোশীয়ে অসমৰ বহুতকে মোৰ লগত যোগাযোগ কৰিবলৈ কৈছেই তেনেকুৱাকেও 2-এজন আহি পেলাই মোৰ ঘৰৰ পৰা লৈ গৈছিল মানে এইটো কিমান ডাঙৰ কথা কৰ্কটটো ভাল হয় ন ফাৰ্ষ্ট নে ছেকেণ্ড ষ্টেজত গম পালেতো ভাল হ'বই থাৰ্ড ফৰ্থতো সহায় কৰে হয়
গতিকে অসমৰ মানুহে জানিলে ভাল আৰু হয়, ভাল। যিখিনি মানুহে এতিয়ালৈকে জানিছে হয়। বহুতে এতিয়াও বহুত প্ৰচলন হয় তেখেতে মানে বাংগালোৰত তেখেতে 2টা বজাৰ পৰা গধূলি 8টালৈকে বহি নিস্বাৰ্থভাৱে ৰাইজক সেৱা কৰি আছে আপুনিওতো নিস্বাৰ্থক সকলোকে দি আছে মই আৰম্ভ কৰিছো কিন্তু তেখেতে মানে বছৰ কি বছৰ ধৰি এই কামটো কৰি আছে আৰু আৰু কি মোৰ নিজৰ পৰিয়ালতে মই দেখিছো যিসকলে ভুগিছিলে আগতে দিল্লী বা মুম্বাইত ট্ৰিটমেণ্ট লৈছিলে তেখেতসকলেও কয় যে এনেকুৱা এবিধ হেৰিয়াৰ আমাক খাবলৈ দিছিলে আমাৰ হেৰি কৰ্কট ৰোগৰ বিষয়ে মানে কৰ্কট ৰোগৰ চিকিৎসা কৰি থাকোঁতেও তাৰমানে সেইটো আজিকালি কৰে তাৰমানে দিয়ে বহুতে মানে কৈছিলে যে আপুনি লিখা কথাটো এইটো হয় আমি মানে এনেকৈ হেৰি সেৱন কৰিবলৈ আমাক দিছিলে বাংগালোৰৰ পৰা আনি তেতিয়া মই কৈছোঁ যে এইটোৱেই লক্ষীটোৰ পাতেই দিছে আপোনালোক পাতো হয় তেখেতে আমাক যিটো দিছিলে গছৰ ছালৰ গুৰি কৰি পেলাই দিছিলে তেতিয়া সেই কফিৰ নিচিনা হয় আৰু উতলাই পেলাই পানী দিলে অকণমান হেৰি হয় ৰংটো পাতল চাৱৰ আপোনাৰ ধৰক গ্ৰীণ টিৰ নিচিনা হ'ব পাতলকৈ ইমান ৰং নহয় আপুনি ঢাকি পেলাই থৈ দিলে ৰাতিপুৱালৈ অকণমান ৰং ধৰে আমি পুলি এটা আনি লৈ আহিব পাৰিলে জানো মই ইয়াতে লগাই লওঁতে হয় হয় তাকে জোপাটো আছে মোৰ নাৰ্চাৰী বাইদেউৰ নাৰ্চাৰী আছে মই তাত লগাই মানে দি দিলো আৰু তাক এতিয়া মই বতৰত আছো বতৰত লগাব নোৱাৰো আছে গছজোপা তাৰ পুলি আপোনাক মই দিয়াৰ লগাব পাৰি বীজ ওলালে লগাব পাৰিব বীজটো হ'লেও মই লৈ হয় মই আপোনাক দিয়াৰ ব্যৱস্থা কৰিব পাৰিম হয় সহায় হ'ব হয় ময়ো কম আৰু তেতিয়া নিজে এবাৰ খাই চাম নিজে মানে মোৰতো ধৰক চুগাৰহে আছে বেলেগ চুগাৰটো উপকাৰী হ'ব তাৰমানে বহুত ক্ষেত্ৰতে এইটো মানে ভাল ফল পোৱা গৈছে গতিকে মই দেখিছোঁ যে শদিয়াৰ মাজুলী নিজে উপজাচি আহি পেলাই বিচাৰিছেহি তাৰপিছতে গোলাঘাট ডিব্ৰুগড় বিশ্বনাথ চাৰিআলি তেজপুৰ সকলো ঠাইলৈকে নিছেই মানে মিৰ্জালৈকে নিছে ঠিকে আছে তেতিয়াহ'লে বহুত ভাল খবৰ এটা পালো আপোনাৰ পৰা বহুত খবৰ আৰু ভাল লাগিলে মানুহৰ যে অকণ পৰ্যন্ত এইটো গছৰ পাতে পচন্দ কৰিব প্ৰতিৰোধ কৰিব পাৰে ইমান ডাঙৰ কথা এইটো আজি আপোনাৰ লগততো বহুতখিনি কৰ্কট ৰোগৰ উপশমৰ বিষয়ে গছৰ পাতটোৱে কেনেদৰে সহায় কৰে আমি এইখিনি কথা পাতিলো দৰ্শকসকলেও নিশ্চয় বহুত উপকৃত হ'ব আৰু এটা কথা কওকচোন বিভিন্ন চুগাৰ ডায়েবেটিছ এইটোত এই গছজোপাই সহায় কৰে নিশ্চয় কৰিব কাৰণ বহুতো গুণৰ অধিকাৰী মই কৈছোঁ গতিকে বহুতো হেৰিয়াৰ বেমাৰৰ এইটোত উপশম পোৱা গৈছে প্ৰতিকাৰ চুগাৰৰো হ'ব কাৰণ মানে তেওঁলোকে যিখিনি কথা কৈছে সেইখিনিত মানে পেটৰ বা যকৃতৰ এইখিনিৰ লগতে চুগাৰ আমাৰ হেৰিয়াৰ কাৰণে হ'ব বুলি কৈছে বহুত মানে সুখৰ কাৰণে গতিকে এইটো হ'ব আৰু এটা বৈশিষ্ট্যতা আছে গছজোপা দেখিবলৈও ধুনীয়া গতিকে ঘৰৰ সন্মুখত লগালে শোভাবৰ্ধক হিচাপেও হ'ব আমি লেণ্ডস্কেপিঙত গছজোপা লগাব পাৰোঁ তেনেকুৱা কথা দেখিবলৈ ধুনীয়া গতিকে ঘৰৰ সন্মুখতে লগায় আৰু ডক্টৰ যোশী ডাঙৰীয়াইটো মাদাৰ চিমাৰবাৰ অনুগ্ৰহত মই ভালে আছোঁ তেনেকুৱা ধৰণৰ কথাই কয় ফোন কৰিলে মই তেখেতে কয় যে আপুনি ভালে আছেনে বোলে মাদাৰ চিমাৰবাৰ অনুগ্ৰহত মই ভালে আছোঁ তেখেত বৰ্তমান 84 বছৰীয়া হ'ল মই যেতিয়া লগ পাইছিলোঁ তেখেত তেতিয়া 8 বছৰৰ আগৰ কথা তাৰপিছত এতিয়া এই মুহূৰ্তত তেখেত 84 বছৰীয়া হ'ল গতিকে তেখেতে মাদাৰ চিমাৰবাৰ বুলিয়ে কয় গতিকে সকলো গুণৰ হেৰি হয় আমি যাওঁতে তেখেতসকলে আমাক এইটো অকণমান সেৱন কৰিবলৈ দিছে মই কৈছোঁ তাত তেখেতে পাউডাৰটো দিছে পাউডাৰটো দি মানে গুড়িটো কৰি পেলাই সেই তেনেকুৱাকৈ একেধৰণে বনাইছে যেনেকৈ কফি আৰু চাহ আমি যেনেকৈ বনাওঁ তেনেকুৱা নিচিনাকৈ গতিকে শুকুৱাই তেনেকৈ কৰিব পাৰিব হয় এতিয়া আমাৰ পাতটো বেছি সহজ হয় গতিকে আৰু চিৰসেউজ গছ গতিকে পাত থাকিবই আৰু এটা চিৰাত মই কৈছোঁ যে সৰু সৰু পাত 15টালৈকে হয় গতিকে তাৰ পৰা আপুনি 5টা পাতহে ল'ব লাগে গতিকে আপুনি একেলগে শুকুৱাই ল'লে কেইবামাহো পাত ৰাখিব পাৰিব
নষ্ট নহয় সহজতে উম, আৰু বাকীবিলাক মানে কৃষিত বা হেৰিয়াত এইবিলাক ব্যৱহাৰ কৰিব পাৰিয়ে মই কৈছোঁ মাটি ঢাকনি হিচাপে কৰিলে ভাৰ্মি কম্পষ্ট বনাবলৈ সেয়া পাত ল'ব পাৰিলে বহুত গুণৰ এইখিনি যে আমাৰ দৰ্শকসকলেতো শুনি পেলাই তেওঁলোকৰো মনত লাগিব যে যদি কষ্ট আমি পালোহেঁতেন বা হয় হয় গতিকে আপোনাৰ ফোন নাম্বাৰটো দি দিব নেকি? হয় মোৰ ফোন নাম্বাৰটো ল'ব পাৰিব পাৰে। মোৰ ফোন নাম্বাৰ হয় 9435050790 থেংক ইউ আপুনি নাম্বাৰটো দিলে হয় দৰ্শকসকল আপোনালোকে নিশ্চয় নাম্বাৰটো মনত ৰাখি নোট কৰি তেখেতক কেতিয়াবা দৰকাৰ পৰিলে ফোন কৰি কাৰোবাৰ যদি তেনেকুৱা আপোনালোকৰ চিনা জনা হয় মোক লগো কৰিব পাৰিব কুশল নগৰ বপত 1 আৰু জেইল ৰোড ক্লাবৰ ওচৰত ফোন কৰি আপোনাক লগ কৰিলেই হ'ল হয় কুশল নগৰত জেইল ৰোড ক্লাবৰ ওচৰত হয় আহি আপুনি দিহা দিব পাৰিব দিব পাৰিম কিমান সহায় হ'ব তেতিয়া হয় যাৰ এনেকুৱা ৰোগ হৈছে ধৰক হয় ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজ হয় মই বেলেগ বেমাৰৰ কথা পোৱাই নাই হয়। বেলেগ খিনিতো মানুহৰতো সাধাৰণতে অলপ হয়। মিলে ভালেই নাই এই ৰোগখিনিতহে মানুহ একদম মানে ভাল হোৱাৰ সম্ভাৱনা নেদেখে যদি কোনোবাই বেলেগ ঔষধ খাই আছে তাত তেতিয়াও এইবিধ সেৱন কৰাত আপত্তি নাই তাৰমানে মই সেইকাৰণে কৈছোঁ আধা ঘণ্টা একো নাখালেই হ'ল আধা ঘণ্টা নাখায় এইটো ল'লে হ'ল তেনেকৈ দুপৰীয়া ভাত খোৱাৰ আধা ঘণ্টা আগত খালে হ'ল আৰু গধূলি ভাত খোৱাৰ আধা ঘণ্টা আগত খালে হ'ল আহাৰ খোৱাৰ আগত যাৰ মানে প্ৰয়োজন হয় তেওঁ হয়। আপোনাক ফোন কৰি আপোনাৰ পৰা হয়। পৰামৰ্শ ল'ব পাৰিব তেতিয়া আপুনি হয়। ভালকে কথাখিনি বুজাই দিব ঠিকেই পাৰিব মই বৰ ভাল পাম এইটো হয় নহয় হয় এইটো বহুত ভাল কথা বহুত প্ৰচাৰ হোৱাটো হয়, জৰুৰী কথা জৰুৰী কথা। কিমান মানুহ কিমান কষ্ট খাই লাখ লাখ টকা খৰচ কৰি পেলাই বাহিৰত যাব হয়। বহুতে নোৱাৰে ন হয় গতিকে অলপতো সহায় হ'ব বাৰু হয় নিশ্চয় ছাৰ আজি আমি আপোনাৰ লগত বহুতখিনিয়ে কথা পাতিলো এইটো বহুত ডাঙৰ কথা ডাঙৰ খবৰ আপোনাৰ পৰা গম পালো ৰকম কৰিলেও নিশ্চয় গম পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি আমি তেতিয়াহ'লে কথা ইমানতে সামৰো হয় আকৌ লগ পাম লগ পাম আকৌ ধন্যবাদ নমস্কাৰ